নমস্কাৰ বন্ধুবান্ধৱ আজি মই তোমালোকক পঢ়াম সংখ্যা প্ৰণালী ইংৰাজীত কোৱা হয় নাম্বাৰ অফ সিস্টেম আমি অংক শিকাৰ আগতে এই সংখ্যা প্ৰণালীটো জনাটো খুবেই প্ৰয়োজন যদি সংখ্যা প্ৰণালী আমি নিশিকো আমি কোনটো সংখ্যা কি সংখ্যা বুলি কয় তেতিয়াহ'লে আমাৰ পিছত আমাৰ মনত লাগিব গতিকে আমি সংখ্যা প্ৰণালী জানিলে শিকা দৰকাৰ এটা প্ৰথমতে আহিব স্বাভাৱিক সংখ্যা ইংৰাজীত কোৱা হয় নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা ইংৰাজীত হয় নেচাৰেল নাম্বাৰ এটা স্বাভাৱিক সংখ্যাটো কি যি নেকি সংখ্যা 1 ৰ পৰা আৰম্ভ হয় সেইবিলাকক স্বাভাৱিক সংখ্যা বুলি কয় ইয়াৰ ষ্টাৰ্টিং হয় 1 ৰ পৰা 2 3 4 5 এনেকৈ অসীমলৈ এইবিলাক সংখ্যা কোৱা হয় স্বাভাৱিক সংখ্যা এতিয়া যদি প্ৰশ্ন কেতিয়াবা আহে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি বুলি তেতিয়া আমি ডাইৰেক্ট কম 1 হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা ইয়াৰ পিছত আহিব পূৰ্ণ সংখ্যা আহিব পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যা বিলাক আৰম্ভ হয় আকৌ 0 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যাবিলাক 0 1 2 3 4 যদি কেতিয়াবা সোধে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি তেতিয়া আমি 0 বুলি অৰ্থাৎ 0 হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আকৌ কেতিয়াবা কিছুমান প্ৰশ্ন পাক লগা কৰে যেনে হ'ব প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে বুলি যদি আহে তেতিয়া আমি কম সকলো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় কাৰণ 1 2 3 4 এইবিলাক সব পূৰ্ণ সংখ্যা কিন্তু এটা কথা নহয় সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ পূৰ্ণটো স্বাভাৱিক সংখ্যা লিখা নাযায় গতিকে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে কিন্তু প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'ব পাৰে এইটো হৈছে ইয়াৰ নিয়ম দেন নেক্সট আহিব 3 নম্বৰ যদি আমি এটা লেখা আকো আৰু ইয়াৰ সংখ্যা ৰেখা আকো তেতিয়াহ'লে শূন্যটো ঠিক সমান হয় আৰু এই শূন্যৰ সোঁহাতে থাকিব ধনাত্মক সংখ্যাবিলাক 1 2 3 4 5 এনেকৈ থাকিব আকৌ এইফালে বাওঁহাতে থাকিব -1 -2 -3 -4 -5 এতিয়া এই যে শূন্যৰ পৰা সোঁহাতৰ ধনাত্মক সংখ্যাবিলাক থাকে এইবিলাকক ধনাত্মক সংখ্যা পজিটিভ নাম্বাৰ আৰু শূন্যৰ পৰা বাওঁহাতে থকা সংখ্যাবিলাক কোৱা হয় ঋণাত্মক সংখ্যা নেগেটিভ নাম্বাৰ ঋণাত্মক আৰু এই ধনাত্মক ঋণাত্মক দুয়োটাকে মিলি কোৱা হয় অখণ্ড সংখ্যা ধনাত্মক হ'ব ঋণাত্মক হ'ব দুয়োটাই যিটো মিলি পেলাই সংখ্যা পাওঁ আমি সেইবিলাক সংখ্যা পাওঁ ধনাত্মক অখণ্ড সংখ্যা গতিকে এই অখণ্ড সংখ্যাবিলাকত সকলো সংখ্যা পৰিব -5 পাওঁ বোলে অখণ্ড সংখ্যা বোলে 3টো অখণ্ড সংখ্যা হয় নহয় কাৰণ ধনাত্মক ঋণাত্মক মিলি অখণ্ড সংখ্যা গতিকে এইবিলাক গোটেইবিলাকক কোৱা হ'ব অখণ্ড সংখ্যা ইয়াতে এনেকুৱা চিন দিয়া হৈছে ইয়াৰ অৰ্থটো তাৰমানে এফালে পুৰা 5 6 7 8 এইবিলাক যায় এফালে -6 -7 -8 এইবিলাক যায় গতিকে এই সকলোবিলাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা এই অখণ্ড সংখ্যাৰ পিছত আহিল আমাৰ নেক্সট পৰিমেয় সংখ্যাটো মই ওপৰত বুজাইছো এই হ'ল পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যাটো চাবা কেনেকুৱা মই মুছি দিছো পৰিমেয় সংখ্যা যিবিলাকক p/q আকাৰত লিখিব পাৰি আৰু q কেতিয়াও 0 হ'ব নোৱাৰে সেইবিলাকক পৰিমেয় সংখ্যা বুলি পৰিমেয় সংখ্যা এতিয়া 3টো পৰিমেয় সংখ্যা হয়নে যদি কোনোবাই কয় 3টো পৰিমেয় সংখ্যা হয়নে তেতিয়াহ'লে হয় বুলি কম কিয় কম পৰিমেয় সংখ্যাৰ তলত 3ৰ তলত মনে এটা লিখাই গতিকে এইটো p/q আকাৰত হৈ গ'ল p মানে 3 q মানে 1 গতিকে 3টো এটা পৰিমেয় সংখ্যা মানে সকলো সংখ্যাই পৰিমেয় সংখ্যা যেনে -2 ইটো এটা পৰিমেয় সংখ্যা কাৰণ ইয়াৰ তলত এটা এক মানে লিখাই গতিকে p/q আকাৰত হ'ল যেতিয়া এইবিলাক পৰিমেয় সংখ্যা বুলি কোৱা যেনে এটা ভগ্নাংশ আহে এইটো ডাইৰেক্ট পৰিমেয় সংখ্যা এইটো মানে কি এইটো মানে গতিকে এইটো এটা পৰিমেয় সংখ্যা ঠিক তেনেকৈ 6/2 এইটো এটা পৰিমেয় সংখ্যা p ৰ জাগাত 6 q ৰ জাগাত 2 গতিকে এইবিলাক কোৱা হয় পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যাবিলাকৰ আমি এনেকৈ চিনিব পাৰোঁ যেনেবা -7 পৰিমেয় সংখ্যা হ'বনে হ'ব কাৰণ ইয়াৰ তলত এটা এক মানে p মানে হ'ল -7 q মানে হ'ল 1 গতিকে এইবিলাক পৰিমেয় সংখ্যা বুলি আকৌ ঠিক অপৰিমেয় সংখ্যা ইয়াৰ পিছত অপৰিমেয় সংখ্যাবিলাক এইটা যিবিলাক মৌলিক সংখ্যা মানে যাৰ নেকি উৎপাদক মাত্ৰ দুটা নেম সংখ্যা যেনে মই 2টো লেখা লৈছো 2টো এটা মৌলিক সংখ্যা বুলি কয় কিয় কয় 2টোৰ 1 আৰু 2 বাহিৰে ইয়াৰ উৎপাদক আৰু
এটা যদি চাওঁ মই 4 দিওঁ ইয়াক হৰণ কৰিব পাৰি 1 ৰে হৰণ কৰিব পাৰি 2 ৰে হৰণ কৰিব পাৰি 4 ৰে হৰণ উৎপাদক যেতিয়া 3 থাকিব এটা দুটাতকৈ বেছি থাকিলে সেইটো মৌলিক হয় যৌগিক সংখ্যা বুলি কয় আকৌ যিবিলাকৰ উৎপাদক মাত্ৰ দুটা যেনে 1 আৰু 2 মাত্ৰ 2 1 আৰু 2 ৰে মাত্ৰ হৰণ কৰিব দুটা উৎপাদক থাকিলে সেইটো বুলি ক'ব মৌলিক সংখ্যা এই মৌলিক সংখ্যাবিলাকৰ ওপৰত যদি এই ৰুট অভাৰ চিহ্ন থাকে তেতিয়া সেইটো কোৱা হ'ব অপৰিমেয় সংখ্যা ঠিক তেনেকৈ 3 টো এটা অপৰিমেয় সংখ্যা কিয় ৰুট 3 ইয়াৰ বৰ্গমূল যদি মই লওঁ সেইটো এটা অপৰিমেয় সংখ্যা হৈ গ'ল ঠিক তেনেকৈ 5 এটা মৌলিক সংখ্যা 5 ক যদি ৰুট অভাৰ কৰি লওঁ সেইটো এটা অপৰিমেয় সংখ্যা গতিকে এইখিনি আছিল ভিডিঅ সংখ্যা প্ৰণালীৰ ওপৰত গতিকে তোমালোকে সংখ্যা প্ৰণালীখিনি আপুনি জানিব তাৰ পিছত আমি অংক ক্ৰমান্বয়ে আগবাঢ়িম চাই থাকিব